নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই দাস সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত উদযাপন কৰা হয় দেশভক্তি দিৱস চাওঁ আমাৰ এই বিশেষ প্ৰতিবেদনটি যোৰহাটত দেশভক্তি দিৱস উদযাপন সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ আজি যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুৰ দিনটো দেশভক্তি দিৱস হিচাপে উদযাপন কৰা হয়। জিলা উন্নয়ন আয়ুক্তৰ সভাপতিত্বত যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তিসকলে দেশভক্তগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সভাত মৰিয়নি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিধায়কগৰাকীয়ে স্বাধীনতা সংগ্ৰামীগৰাকীৰ ত্যাগ আৰু কৰ্মজীৱনৰ বিষয়ে উল্লেখ কৰি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এগৰাকী প্ৰকৃত দেশপ্ৰেমিকৰ মৃত্যু দিৱসটি চৰকাৰীভাৱে উদযাপন কৰিবলৈ লোৱা পদক্ষেপক আদৰণি জনায়। বৰ্তমান চৰকাৰে প্ৰকৃত দেশপ্ৰেমীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত তেখেতসকলৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথাও বিধায়কগৰাকীয়ে উল্লেখ কৰে। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে যোৰহাট মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক সৌমিত্ৰ পূজাৰীয়ে দেশভক্ত তৰুণৰাম ফুকনৰ দেশপ্ৰেম আৰু দেশৰ হকে কৰি যোৱা বিভিন্ন কৰ্মৰাজিৰ সম্পৰ্কত বিশদভাৱে বক্তব্য আগবঢ়োৱাৰ লগতে শিক্ষা, ৰাজনৈতিক, সামাজিক, সাহিত্য আদি ক্ষেত্ৰত দেশভক্তগৰাকীৰ অৱদান সম্পৰ্কত আলোকপাত কৰে। আজিৰ এই অনুষ্ঠানতে দেশভক্তি দিৱসৰ লগত সংগতি ৰাখি দেশভক্ত তৰুণৰাম ফুকনৰ জীৱনৰ আধাৰত অনুষ্ঠিত হোৱা জিলা ভিত্তিক ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক বিধায়কগৰাকী প্ৰমুখ্যে উপস্থিত বিশিষ্ট ব্যক্তিসকলে বঁটা প্ৰদান কৰে। এই সভাত উন্নয়ন প্ৰাধিকৰণৰ সভাপতি, জিলা মুক্তি যুঁজাৰু সন্মিলনী, জিলা সাহিত্য সভাৰ বিষয়ববীয়া, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, অতিৰিক্ত জিলা আয়ুক্ত, জিলা প্ৰশাসনৰ বিষয়া, ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে। প্ৰথমে দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ধন্যবাদৰ পাত্ৰ। দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ স্মৃতিত আজি প্ৰদৰ্শন ভিত্তিক তথা জিলা ভিত্তিক এনেধৰণে দিৱস উদযাপনে ভৱিষ্যত প্ৰজন্মক এজন বীৰ মহাপুৰুষ তথা এজন বীৰজনৰ প্ৰতি যথেষ্ট জ্ঞান লোৱাৰ বাবে প্ৰেৰণা দিব আৰু দেশভক্তিৰ বাবে উৎসাহিত কৰিব উঠি অহা প্ৰজন্মক। এই অনুষ্ঠানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ পুনৰবাৰ। আৰু আজি জিলা প্ৰশাসনৰ উদ্যোগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে বঁটা বিতৰণ অনুষ্ঠানত থাকিব পাই পেলাই খুবেই ভাল লাগিল।